দিছপুৰত আন্তঃজিলা ৰোলবল প্ৰতিযোগিতাৰ সফল সামৰণি। বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটা প্ৰদান অনুষ্ঠান। ছুপাৰ মিনি আৰু জুনিয়ৰ শাখাত কোন চেম্পিয়ন? যোৱা ৫ জুলাইৰ পৰা দিছপুৰৰ ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত অনুষ্ঠিত চতুৰ্থ জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ ২০২৪ দেওবাৰে সফলভাৱে সামৰণি পৰিল। অসম ৰোলবল সন্থাৰ সহযোগিতাত গুৱাহাটী ৰোলবল সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত ৯ অনুৰ্ধ ছুপাৰ মিনি আৰু ১৭ অনুৰ্ধ জুনিয়ৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। দেওবাৰে অজস্ৰ দৰ্শকৰ সন্মুখত দিছপুৰৰ ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত অনুষ্ঠিত হ'ল ফাইনেলৰ মহাৰণ। ৯ অনুৰ্ধ ল'ৰাৰ শাখাত কামৰূপ মেট্ৰ চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে দুলীয়াজান আৰু তিনিচুকীয়াই। সেইদৰে ৯ অনুৰ্ধ ছোৱালী শাখাত গুৱাহাটীয়ে চেম্পিয়নৰ মুকুট পিন্ধাৰ বিপৰীতে দ্বিতীয়ত কামৰূপ মেট্ৰ আৰু তৃতীয় স্থানত উজলিল দক্ষিণ কামৰূপ। আনহাতে ১৭ অনুৰ্ধ ল'ৰাৰ শাখাত গুৱাহাটীয়ে খিতাপ অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় কামৰূপ আৰু তৃতীয় স্থান অধিকাৰ কৰে কামৰূপ মেট্ৰয়ে। তদুপৰি ১৭ অনুৰ্ধ ছোৱালী শাখাত কামৰূপে চেম্পিয়নৰ ট্ৰফি হস্তগত কৰাৰ বিপৰীতে প্ৰাগজ্যোতিষপুৰে ৰূপ আৰু দুলীয়াজানে দখল কৰে ব্ৰঞ্জৰ পদক। প্ৰতিযোগিতাৰ ফলাফলৰ সন্দৰ্ভত জনালে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। আমাৰ ইয়াত তিনিদিনীয়াকৈ আপোনাৰ 4th ছুপাৰ মিনি এণ্ড জুনিয়ৰ ৰোলবল ইণ্টাৰডিষ্ট্ৰিক্ট ৰোলবল চেম্পিয়নশ্বিপ অনুষ্ঠিত। আজি অলপতে আমাৰ গোটেইকেইটা এজ কেটেগৰী ফাইনেল কেইখিনি সমাপ্ত হ'ল আৰু অলৰেডি আমি মেডেল চেৰিমনি আমি সমাপ্ত কৰিলোঁ। আণ্ডাৰ 9ত বয়জত আপোনাৰ কামৰূপ মেট্ৰ চেম্পিয়ন হৈছে, দুলীয়াজান ছেকেণ্ড হৈছে আৰু তিনিচুকীয়া থাৰ্ড হৈছে। আণ্ডাৰ 9ৰ গাৰ্লছত গুৱাহাটী গাৰ্লছ চেম্পিয়ন হৈছে, কামৰূপ মেট্ৰ চিলভাৰ মেডেল পাইছে আৰু ব্ৰঞ্জ মেডেল পাইছে চাউথ কামৰূপে। ঠিক তেনেদৰে আপোনাৰ জুনিয়ৰ কেটেগৰীত বয়জত গুৱাহাটী চেম্পিয়ন হৈছে, কামৰূপ ৰানাৰ্ছ আপ হৈছে আৰু থাৰ্ড আপোনাৰ দুলীয়াজান হৈছে। ঠিক তেনেদৰে আপোনাৰ গাৰ্লছত আপোনাৰ কামৰূপ চেম্পিয়ন হৈছে, ৰানাৰ্ছ আপ প্ৰাগজ্যোতিষপুৰ হৈছে আৰু থাৰ্ড আপোনাৰ কামৰূপ মেট্ৰ হৈছে। তেখেত আমাৰ মাজতে থাকে সদায়, যেতিয়াই বিচাৰোঁ তেতিয়া আহে তেখেতে। আৰু চবতকৈ ভাল লাগিল যে তেখেতে যাক মানে উদগনি বঁটাটো দিছে, আণ্ডাৰ মানে কিবা সৰু ল'ৰাই মানে যিটো এজ কেটেগৰীত খেলিছে, মানে আণ্ডাৰ 11ৰ প্লেয়াৰ তিনিটাই আণ্ডাৰ 17ত খেলিছে, যিটো পাৰফৰ্মেঞ্চ দিছে তেখেতে নিজে চাই আপ্লুত হৈছে, সেইটো কাৰণে তেখেতে দিছে। সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম ৰোলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদ, সম্পাদক ভূমিধৰ বৰ্মন, IIT গুৱাহাটীৰ প্ৰফেচাৰ ডক্টৰ উৎপল বৰা, গুৱাহাটী ৰোলবল সন্থাৰ সভাপতি দীপক নাথ, কামৰূপ মেট্ৰ ৰোলবল সন্থাৰ সভাপতি প্ৰিয়তনু বৰুৱা, সমাজকৰ্মী শত্ৰুঘ্ন চৌহান, সীমা চৌহানৰ দৰে বিশিষ্ট ব্যক্তিসকল। ৰোলবলৰ ফাইনেলৰ মেচ প্ৰত্যক্ষ কৰি আনন্দিত IIT গুৱাহাটীৰ প্ৰফেচাৰ ডক্টৰ উৎপল বৰা। যোৱা এক দশকতকৈ অধিক সময় ধৰি এই ক্ৰীড়া অসমত সংগঠন কৰি আহিছে। অতি চালুকীয়া অৱস্থাৰ পৰা আহি আজি তেওঁলোকে এই অৱস্থাত উপনীত হৈছে। আৰু আপোনালোকে দেখা পাইছে যে বিভিন্ন জিলাৰ পৰা কণ কণ শিশুসকলে আহি অতি সাৱলীলভাৱে এই কম্পিটিশ্যনত যোগদান কৰিছে আৰু তেওঁলোকে অতি উচ্চমানৰ ক্ৰীড়া প্ৰদৰ্শন কৰা মই দেখা পাইছোঁ। মই সীমিত সংখ্যক খেল উপভোগ কৰিলোঁ, কিন্তু যিখিনি খেল উপভোগ কৰিলোঁ মই অতি সুখী। আৰু এই চেগতে মই এটা কথা জানিবলৈ পাই ভাল পাইছোঁ যে অসম ৰোলবল এছ'চিয়েশ্যনে অসম চৰকাৰক বৰ্তমান অনুৰোধ জনাইছে এক উন্নত মানৰ ষ্টেডিয়াম এই ৰোলবলৰ কাৰণে নিৰ্মাণ কৰিবলৈ কাৰণে। আৰু এনেকুৱা ধৰণৰ ষ্টেডিয়াম যদি ইণ্টাৰনেশ্যনেল লেভেলৰ আয়োজন কৰা যায়, তেতিয়াহ'লে আমাৰ যিখিনি খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভা বিকাশত অধিক সহায় হ'ব। কাৰণ আমি প্ৰায় প্ৰতি বছৰে ভাৰতীয় দলত প্ৰায় অসমৰ পৰা 2-3জনকৈ প্ৰতিনিধি আমি দেখা পাই আহিছোঁ। আৰু বাকী ক্ৰীড়াতকৈ এই ক্ৰীড়াত অসম যথেষ্ট আগবাঢ়ি আছে। গতিকে ইয়াত চৰকাৰে যদি সঁহাৰি জনায় তেতিয়াহ'লে আমাৰ খেলুৱৈসকলৰ যথেষ্ট উপকাৰ হ'ব। ইফালে অসম ৰোলবল সন্থা তথা গুৱাহাটী ৰোলবল সন্থাৰ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰিলে বিশিষ্ট সমাজকৰ্মী শত্ৰুঘ্ন চৌহানে। লগতে 3গৰাকী কণমানি খেলুৱৈৰ হাতত চৌহানে তুলি দিলে উদগনিমূলক পুৰস্কাৰ।
আমাৰ ক'ব এইটোৱে আছে কি ভূমিদেৱ বৰ্মনৰ সুধি গেমটো যে ৰোল বল গেমটো আৰম্ভ চলি আছে এইটো খুব ভাল আৰু আমাৰ দেশৰ আমাৰ অসমৰ ল'ৰা ছোৱালী নামবিলাক যে আগত যাই আছে এইটো কাৰণে খুব আনন্দময় মই কৰি আছোঁ কিয়কি খেলটো চবৰ কাৰণে ভাল কিন্তু আমাৰ ভূমিদেৱ বৰ্মনৰ টীম তেওঁৰ যে খেলটো আগবঢ়াই কিনে ইমান দূৰ যে লৈ আছে ইমান মানে কম ডাঙৰ কথা নহয় তাতকৈ আমি ইয়াতে আমাক মাতিছে ইমান ধুনীয়াকৈ ইমান ধুনীয়া আমি চালোঁ সৰু ল'ৰা ছোৱালী আগবাঢ়ি আছে আৰু চবৰ মানে খেলত উৎসাহিত খেল চাই কিনে আৰু সেইটো কাৰণে আমাৰ চৰকাৰৰ পৰা বিশেষ এটা আমাৰ এই টীমৰ ৰোল বল এছ'চিয়েশ্যনক অলপ ধ্যান দিব লাগে কি আমাৰ ৰোল বল এছ'চিয়েশ্যনে খুব ভাল কাম কৰি আছে আমাৰ অসমৰ কাৰণে যিহেতু আমাৰ অসমৰ নামটো খুব আগত যাই আছে এইটোতো মোৰ সৌভাগ্য যে আমি ইয়াতে যে পাৰ্টিচিপেট কৰিব পাৰিছোঁ নহ'লে এইবিলাক মানুহৰ ভাগ্য হ'ব লাগে নহ'লে আৰু বহুত মানুহ চান্স নাপায় তেতিয়া আমাৰ ভাগ্য যে আমাৰ ভূমিদেৱ বৰ্মন দা আমাক ইয়াতে এই খেলত পুৰস্কাৰ দিবৰ কাৰণে যে মাতিছে এইটোতো সৰু মৰু আমিতো এইবিলাক একো নাই ইয়াতকৈ বেছি কৰিব লাগে আজি ইয়াতো চেষ্টা কৰিছোঁ কি আৰু আগত ভৱিষ্যত আৰু ভাল কৰিব পাৰিম আৰু যিমান পাৰে আমি হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ প্ৰতিভাৱান ৰোল বলাৰ অনাগত সময়ত দেশৰ নাম বিশ্ব দৰবাৰত জিলিকাই তোলক অসমৰ এইসকল ৰোল বলাৰে চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনে